আমার মন্ডল কৃষি ডেটা এই মহিলা মোর্চা জিলা সভাপতি জিলা ওয়ার্ড কমিশনার জিলা দর্শনা हेलो আমাৰ সকলোৰে অসমৰ জাতীয় জীৱনৰ অতি মৰমৰ বাইদেউ বিৰুবালাৰ আভা তেখেতে জীৱন কালত কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে যি নিৰ্ভীকতাৰে যুঁজ দি গ'ল সমাজখনত এটি নতুন সামাজিক চেতনা অন্ধবিশ্বাসৰ বিৰুদ্ধে যি ধৰণে গঢ় দি গ'ল অলপ পিছত নহয় সদায় বিৰুবালাৰ আভা আমাৰ স্মৰণীয় হৈ থাকে আমাৰ আদৰ্শ হৈ থাকে আৰু আজিও মনত পৰে বাইদেৱে এই অভাজনে যেতিয়া অসমৰ ৰাইজৰ সহযোগৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী কাৰ্যভাৰ পৰিচালনা কৰিছিলোঁ তেতিয়া তেখেতে বহুবাৰ মোৰ ওচৰলৈ গৈছিল মই বাইদেউৰ ওচৰলৈ আহিছিলোঁ আৰু বহু কথা মত বিনিময় কৰিছিলোঁ বাইদেউৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাবিলাক কথা আমাক জনাইছিল আৰু আপোনালোকৰ সকলোৱে জানে যে আমি তেখেতক ৰাষ্ট্ৰীয় যিটো সন্মান অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ উদ্যোগত তেখেতে যিখিনি মহৎ কাম সমাজৰ বাবে দেশৰ বাবে কৰি গ'ল তাক স্বীকৃতিৰূপে পদ্মশ্ৰী প্ৰদান কৰা হৈছে এই বঁটা আমাৰ অসমৰ বাবে গৌৰৱৰ বিষয় আৰু মহিলা সবলীকৰণ কৰাৰ ক্ষেত্ৰতো বাইদেৱে দৃষ্টান্তমূলক শক্তিশালী উদাহৰণ দাঙি ধৰি গ'ল গতিকে বাইদেউৰ সদায় অমৰ হৈ ৰ'ব আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাৰে চিৰশান্তি লাভ কৰক আৰু তেখেতৰ আদৰ্শৰে আমাৰ অসমৰ সমাজখন আগন্তুক দিনত শক্তিশালীভাৱে আগুৱাই যাওক আৰু সমাজখনে কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে নিৰ্ভীকভাৱে যুঁজ দি যাওক যাতে সমাজত সকলো সময়তে আমাৰ যিটো হাজাৰ বছৰীয়া পুৰণি সভ্যতা সংস্কৃতি আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আছে যাতে জীয়াই থাকে সমাজখন শান্তিত থাকে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হৈ থাকে স্যাৰ আপোনালোকে যদি আকৌ মেণ্ডেট পায় তেতিয়াহ'লে বাইদেউক স্মৰণ কৰি ৰখাৰ কাৰণে কিবা পদক্ষেপ লোৱা হ'ব কাৰণ আমিতো বাইদেউক আমাৰ মাজত জীয়াই ৰাখিবই লাগিব উঠি অহা প্ৰজন্মৰ বাবে আমাৰ সমাজখনৰ স্বাৰ্থতে বাইদেউৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবই লাগিব আৰু ইতিমধ্যে স্থানীয় ৰাইজেও স্মৃতি সুৰক্ষা বাবে স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে ইতিমধ্যে মোক স্থানীয় লোকসকলে জনাইছে ইয়াতো কমিটি গঠন কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় আছে আমি নিশ্চিতভাৱে আন্তৰিকতাৰে ইয়াত সহযোগ কৰিম আপোনালোক সকলো 4 তাৰিখে কি হ'ব ছাৰ ভাল হ'ব আৰু আপোনালোকে জানে গতিকে আমি সকলোৱে আগৰ পৰা কৈ আছোঁ যে 12+ স্যাৰ EVM লৈ স্যাৰ এটা স্যাৰ কি হৈ আছে সেইটো লৈছে কি কপিল সিব্বাল স্যাৰ কালি ভূপেন বৰা কৈছিল স্যাৰ এইবিলাক কথা বিৰোধীয়ে ভয় খাইছে ভয়ত এইবিলাক কথা ক'বলৈ আৰম্ভ কৰিছে EVMটোতো নতুন ব্যৱস্থা নহয় পূৰ্বৰ পৰাও প্ৰচলিত ব্যৱস্থা এটা গতিকে এতিয়া সঁচা কথা বিৰোধী কংগ্ৰেছকে ধৰি যিসকল আছে হিন্দী গণপদ্ধনত সকলোৱে এতিয়া আত্মবিশ্বাস হেৰুৱাই পেলাইছে আৰু তেখেতসকলে গম পাইছে তেখেতসকল